প্ৰিয় দৰ্শক আপুনি চাই আছে পিপলছ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান পিপলছ হেল্থ ৰিপৰ্ট আমি প্ৰতিটো এপিসোডত একগৰাকী অভিজ্ঞ চিকিৎসকৰ সৈতে আপোনালোকৰ বহু সমস্যাৰ কথা পাতো আজিও আমাৰ ষ্টুডিঅত এগৰাকী অভিজ্ঞ চিকিৎসক উপস্থিত আছে তেওঁ হৈছে এগৰাকী নিউৰলজিষ্ট আৰু আজি আমি শৰীৰৰ বিভিন্ন সমস্যাৰ কথা পাতিম এই অনুষ্ঠানৰ মাজত প্ৰথমে স্বাগতম জনাইছো আজিৰ আমাৰ অতিথি গৰাকী আৰু তেওঁৰ নাম হৈছে চিন্তু পাটৱাৰী আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ ধন্যবাদ যেনেকৈ আমি আজি শৰীৰৰ বহুখিনি সমস্যাৰ কথা পাতিম বিশেষকৈ যি মূৰৰ বিষ বা মাইগ্ৰেন এই সমস্যাৰ বিষয়ে আমি আজি কিছু বিতংকৈ কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথম সমস্যাটোৰ কথা আমি আগবাঢ়িছো প্ৰথমটো প্ৰশ্ন বহু সময়ত দেখা যায় আপোনাৰ ৰোগীসকল হয়তো আপোনালোকৰ কাষলৈ যায় কয় যে মই বহুত দিন ধৰি মূৰৰ বিষত ভুগি আছো মোৰ মাইগ্ৰেনৰ সমস্যা হৈছে কেনেকুৱা সমস্যাৰ সন্মুখীন হয় ৰোগীগৰাকী যেতিয়া আপোনালোকৰ কাষলৈ যায় মানে হেডেক বুলি ক'লে অকল মানে মাইগ্ৰেন নুবুজায় মানে আমাৰ মূৰৰ বিষটো যিটো থাকে এইটো দুটা টাইপৰ থাকে এটা যিটোত আমি কোনো ধৰণৰ কজ বিচাৰি নাপাওঁ সেইটোক কোৱা হয় মানে প্ৰাইমাৰী হেডেক বুলি কওঁ আৰু এটা টাইপ হৈছে কি যিটোত ধৰক অন্য কিছুমান পেথলজি যেনে ধৰক এক্সিডেণ্ট হৈ পেলাই ব্লাড জমা হোৱা বা মূৰত টিউমাৰ হোৱা বা লগতে ব্ৰেইন ইনফেকশ্যন কেতিয়াবা হয় ব্ৰেইনত ইনফেকশ্যন হোৱা এইবিলাকৰ কাৰণে যিবিলাক হেডেক হয় সেইটোক আমি ছেকেণ্ডাৰী হেডেক বুলি কওঁ মেইনলি মানে যিটো আমি প্ৰাইমাৰী হেডেক বুলি কওঁ য'ত কোনো ধৰণৰ কজ নাথাকে তাত আপোনাৰ ধৰক এনেকুৱা কিছুমান থাকে যে টেনশ্যন টাইপ হেডেক এইটো মষ্ট কমন মানুহৰ তাৰপিছত আহে মাইগ্ৰেইন এটা ওৱান অফ দ্য প্ৰাইমাৰী হেডেক এণ্ড দেন ক্লাষ্টাৰ হেডেক এই তিনিটা টাইপৰ ধৰক আমাৰ হেডেক আমি মানে প্ৰাইমাৰী হেডেকত পাওঁ মাইগ্ৰেইন বুলি ক'লে আমাৰ এটা মনত ধাৰণা হয় যে অকল মূৰৰ বিষে একচুৱেলি মাইগ্ৰেইন এটা ক্লাষ্টাৰ অফ চিমটম মানে বহুতকেইটা চিমটম লগ হৈ পেলাইহে মাইগ্ৰেইন বুলি কোৱা যায় তাৰ ইনিচিয়েল ষ্টেজত আমি যেতিয়া এটা মাইগ্ৰেইন লৈ এটা পেচেণ্ট আমি যেতিয়া হিষ্ট্ৰী লওঁ তেওঁক আমি কিছুমান কুৱেশ্যন কৰোঁ যে ইনিচিয়েল যিটো ষ্টেজ হয় সেইটোক আমি প্ৰড্ৰম বুলি কওঁ প্ৰড্ৰমত ধৰক কেনেকুৱা হ'ব যে পেচেণ্টজন বহুত বেছি লেথাৰ্জিক হ'ব কাম কৰিব মন নাযাব তেখেতে ধৰক লাইট দেখিলে অলপ ইৰিটেট হ'ব বা কোনোবাই কাষত যদি ফোনত বৰ মানে চিঞৰি কথা কৈ আছে তেতিয়া তেওঁ খং কৰিব তাৰে পিছৰ ষ্টেজটোক কোৱা হয় এইটোক মানে কোৱা হয় অৰা ষ্টেজ বুলি কয় অৰা ষ্টেজত মানে কিছুমান নিউৰলজিকেল চিমটম দেখা পাব যেনেকুৱা ধৰক চকুৰে আমি কিছুমান ব্লাৰিং অফ ভিছন মানে ধোঁৱা দেখা হাত ভৰিবিলাক জিনজিনোৱা মানে এইটো হেডেক হোৱাৰ আগত হ'ব লগতে কেতিয়াবা মানে হাত ভৰিবিলাক কমজোৰ লগা দুৰ্বল লগা যিটো এই ষ্টেজ এইটোক কোৱা হয় অৰা ষ্টেজ এইটো 1/3 থাকে মানে 100 জনৰ 33 জন বা 35 জনৰে মাইগ্ৰেইন থকা মানুহৰ অৰা ষ্টেজটো থাকে বাকীখিনি নাথাকে তাৰে পিছৰ ষ্টেজটো হৈছে মানে হেডেক ষ্টেজ যিটো হেডেক ষ্টাৰ্ট হয় এইটো হেডেকটো মানে মূৰৰ বিষটো আপোনাৰ 4 ঘণ্টাৰ পৰা এনে 3 দিনলৈকে থাকে যদি একো মেডিচিন নলয় আৰু যিটো মাইগ্ৰেইন বুলি কওঁ মাইগ্ৰেইনটো একচুৱেলি ইউনিলেটাৰেল মানে এক চাইডৰ মূৰটোহে বিষায় গোটেই মূৰটো কিছুমানত বিষায় বাট এক চাইডৰ মেইনলি বিষায় আৰু লগতে ধৰক সেই সময়খিনিত কোনোবাই যদি ধৰক চিঞৰি কথা পাতে বা লাইট দেখা পায় অলপ ব্ৰাইট লাইট দেখা পায় তেতিয়া মানে অকণমান ইৰিটেট ফিল কৰে পেচেণ্টটোৱে খং কৰে সেই সময়খিনিত তাৰে পিছৰ ষ্টেজটো হৈছে যে প্ৰড্ৰম ষ্টেজ বুলি কয় পষ্টড্ৰম তাৰে পিছৰ ষ্টেজত তেওঁ মানে কেনেকুৱা হ'ব যে ইৰিটেটেড ফিল কৰিব অলপ এক্সজষ্টেড ফিল কৰিব তেওঁ মানে একদম দুৰ্বল লাগিব বা তেওঁ কনচেনট্ৰেট কৰিব নোৱাৰিব যিটো কাম তেওঁ কৰি আছিল সেই কামটোত কনচেনট্ৰেট কৰিব নোৱাৰে এইখিনি মাইগ্ৰেইনৰ কিছুমান সমস্যা তাৰে পিছত থাকে টেনশ্যন টাইপ হেডেকটোত কি হয় যে এইটো মষ্ট কমন মানে এইটো চব মানে অলমষ্ট 80% মানে আমাৰ পপুলেশ্যনে কেতিয়াবা নহয় কেতিয়াবা হেডেক ফিল কৰে যিটো এইটো টেনশ্যন টাইপ হেডেক হয় এইটো মানে গোটেই মূৰটোৱে বিষায় এইটো এটা বেন লাইক মানে মূৰৰ চাৰিও চাইডে এটা বেন যেন প্ৰেছাৰ টাইপ এটা ফিল কৰে মানে আৰু এইটো মষ্টলি মানে ধৰক ৱৰ্ক প্ৰেছাৰ ভালদৰে টোপনি নাহা ৰাতি আৰু এংজাইটি ষ্ট্ৰেছ যিটো ৱৰ্ক মানে আমাৰ কাম কৰাৰ যিটো এটা ষ্ট্ৰেছ থাকে সেইবিলাকৰ কাৰণেও এই মূৰৰ বিষটো হয় আৰু এইটো ইয়াং এজত অলপ কমকৈ মানে বেছিকৈ দেখা পোৱা যায় আৰু ক্লাষ্টাৰ হেডেকটো বহুত কম আৰু এইটো ধৰক চকুৰ চাৰিওফালে বিষাব বা চকুৰ পিছপিনে বিষাব আৰু এইটো অলপ এক চাইডে হয় আৰু এইটো অলপ শাৰ্প পেইন হয় এইটোত মানে ক্লাষ্টাৰ হেডেকত
কিন্তু যিটো আমাৰ টেনশ্যন টাইপ হেডেক সেইটোত মানে আপোনাৰ ডাল টাইপ মানে ডাল মূৰৰ বিষ মানে যেন মানে ক'ৰবাত অকণমান বিষাই আছে, গোটেই মূৰটোৱে বিষাই আছে, ভাল লাগি থকা নাই, সেনেকুৱা ফিল কৰে। আৰু আমাৰ যিটো মাইগ্ৰেইন বুলি কওঁ এইটো অকণমান চিভিয়াৰ টাইপ হয়, মানে মডাৰেট টু চিভিয়াৰ ইণ্টেনচিটি। যেতিয়া আহে মানে ই অকণমান কমে আৰু বাঢ়ে, অকণমান আৰু কমে আৰু বাঢ়ে, এনেকুৱা ষ্টাইলত মানে আপোনাৰ মানে যিটো মাইগ্ৰেইন বুলি কওঁ সেই বিষটো সেনেকুৱা ধৰণে মানে প্ৰেজেণ্ট কৰে আমাৰ ওচৰত। আৰু এই যিটো আপুনি মাইগ্ৰেইনৰ সমস্যাৰ কথা ক'লে, সেই মাইগ্ৰেইনৰ সমস্যাৰ চিকিৎসা পদ্ধতি কেনেকুৱা? মাইগ্ৰেইনত আমিতো ধৰক এটা মানে আমাৰ এনে যিটো ছেকেণ্ডাৰী যিটো আমাৰ হেডেক থাকে সেইটো ৰুল আউট কৰাৰ কাৰণে এখন MRI বা CT কৰিব দিওঁ। CT স্কেনত ধৰক কোনো ধৰণৰ একো দেখা পোৱা নাযায়, কাৰণ এইটো কিয় হয়, ব্লাড ভেচেলৰ কাৰণেই হয়। ব্লাড নৰ্মেল যিটো কোনো ধৰণৰ বাৰু এতিয়ালৈকে স্পেচিফিক একো ওলোৱা নাই, বাট কিন্তু ব্লাড ভেচেলবিলাক যেতিয়া ডাইলেট হৈ যায় কিছুমান, আৰু এইটো ফিমেলত বহুত কমন, আৰু আপোনাৰ কেতিয়াবা ব্লাড ভেচেলবিলাক ডাইলেট হৈ গ'লে তেতিয়া কিছুমান তাৰ চাৰিও চাইডে যিখিনি পেইন চেঞ্চিটিভ এৰিয়া থাকে তাতে এটা ইনফ্লেমেশ্যন যিটো কওঁ আমাৰ মানে আমাৰ যেনেকৈ কাটিলে ফুলে সেনেকুৱাকৈ ব্ৰেইনৰো এটা পাৰ্টত মানে সেই যিবিলাক কেমিকেল মিডিয়েটৰ্ছ থাকে সেইখিনিয়ে মানে এটা মানে ৰিয়েকশ্যন কৰে, তাৰ কাৰণে এইটো হেডেক হয়। আমি মেইনলি কণ্ট্ৰল কৰিবই ট্ৰাই কৰোঁ, এই যিখিনি মানে ব্লাড ভেচেল যিটো ডাইলেট হয়, ডাইলেট হোৱাটো আমি এইটো কণ্ট্ৰল কৰাটোৱে আমাৰ ট্ৰিটমেণ্ট মানে ক'ব গ'লে। ইয়াৰ স্পেচিফিক যে বুলি ধৰক এইটো খালে, এইটো টেবলেট খালে আৰু আজিৰ পৰা আৰু আপোনাৰ হেডেক নহয়, সেনেকুৱা কোনো কথা নাই। আমি দুটা ধৰণৰ ট্ৰিটমেণ্ট কৰোঁ, এটা যিটো চিভিয়াৰিটি সেইটো কমোৱাৰ কাৰণে ট্ৰিটমেণ্ট কৰোঁ, আৰু এটা হ'ল আপোনাৰ প্ৰিভেণ্ট কৰাৰ কাৰণে হেডেকটো, যাতে আৰু ফিউচাৰত আপোনাৰ এটলিষ্ট কিছু বছৰলৈকে নহয়, সেনেকুৱা টাইপৰহে আমি ট্ৰিটমেণ্ট কৰোঁ। মানে ধৰক মেইনলি মেডিচিন ট্ৰিটমেণ্ট, আৰু অপাৰেশ্যন বা সেনেকুৱা নালাগে যদি প্ৰাইমাৰী হেডেক হয়। যদি কিবা আণ্ডাৰলাইন কজ আছে যেনে ধৰক পেথলজি যেনে টিউমাৰ বা ধৰক ইনফেকশ্যন বা ব্ৰেইনত পানী জমা হোৱা, এইবিলাক হ'লে তাৰ ট্ৰিটমেণ্ট অপাৰেটিভ ট্ৰিটমেণ্ট থাকে, বাট নৰ্মেলি প্ৰাইমাৰী হেডেকৰ মেডিকেল ট্ৰিটমেণ্টেই হয় মানে। হয়, আৰু এটা বৰ্তমান সময়ত সাধাৰণতে দেখা যায় ৰোগীসকলৰ ক্ষেত্ৰত খুব বেছি কঁকালৰ বিষ হয়। প্ৰায় সংখ্যক মানে যিকোনো বয়সৰ মানুহৰে এতিয়া কঁকালৰ বিষটো খুব সহজলভ্য হৈ পৰিছে। গতিকে যেতিয়া আপোনাৰ ওচৰলৈ যায় এগৰাকী ৰোগী, তেওঁ কঁকালৰ বিষৰ কথা কেনেধৰণে কয় বা এই সমস্যাটো কিয় বাঢ়িছে ইমানখিনি? মানে আজিকালিতো বহুত কমন হৈছে য়াং এজত কঁকালৰ বিষ হোৱাটো। মানে ধৰক আপোনালোকে বা যিকোনো মানে ধৰক আজিকালি MNCত যিবিলাকে কাম কৰে, মাল্টিনেশ্যনেল কোম্পানীত, তেখেতসকল ধৰক গোটেই দিনটো বহি থাকে, যিটো কয় প্ৰলং চিটিং বা প'ৰ পশ্চাৰ। যেতিয়া আপুনি বহি থাকে তেতিয়া আপোনাৰ ধৰক যদি বহাৰ পজিশ্যনটো ঠিক নহয়, সেইটোৰ কাৰণেও ধৰক এই মানে পেইন হ'ব পাৰে। বা আমাৰ আজিকালি মেদবহুলতা যিটো অবেচিটি বুলি কওঁ, আমাৰ মানে স্বাস্থ্যজনিত এইবিলাক বহুত কাৰণ থাকে। আৰু লগতে আমাৰ আজিকালি কি হৈছে, এক্সাৰচাইজ কমি গৈছে, মানুহে মানে এক্সাৰচাইজ নকৰে। বা আগতে আমি সৰুতে বহুত দৌৰিছিলোঁ, ফুটবল খেলিছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, আজিকালি বহুত কম মানুহকে দেখোঁ মানে। আৰু গাঁওবিলাকতো বেছি হৈছে খেলা নেখেলাটো। আজিকালি সেই মানে গুৱাহাটীত বা ইয়াতে যিবিলাক টাউন এৰিয়াত অকণমান খেলে ল'ৰা ছোৱালীবিলাকে, বাট গাঁৱততো বহুত কমাই দেখিছোঁ মানে। এইবিলাক কাৰণত ধৰক আপোনাৰ এটা প্ৰধান কাৰণ বুলি মই ভাবোঁ। তাৰপিছত আপোনাৰ ধৰক যিবিলাক ধৰক আমাৰ ওচৰত পেচেণ্ট আহে, ধৰক তাৰ বহুতকেইটা কাৰণত আপোনাৰ মানে ধৰক কঁকালৰ বিষ হ'ব পাৰে। এটাতো হৈছে নন স্পেচিফিক কাৰণ, যিটো মষ্ট কমন মানে আপুনি ৰাতি শুওঁতে অকণমান প্ৰব্লেম হ'ল বা মেট্ৰেছখন ভাল নাছিল, নেক্সট ডে আপুনি পেইন ফিল কৰিছে, আৰু পেইনটো সেই কঁকালৰ সেই এৰিয়াখিনিতে থাকে, তলত ভৰিত ক'তো নাযায় বা আপোনাৰ বেলেগ সমস্যা নহয়। আৰু সেইটো কেনেকুৱা হয় যে আপুনি ৰেষ্ট ল'লে আপুনি আৰাম পাব, আৰু যদি কিবা কাম কৰে তেতিয়া বাঢ়ি যায়। সেইটোক কোৱা হয় নন স্পেচিফিক পেইন, আৰু এইটো মষ্ট কমন। তাৰপিছত আহিল ধৰক মেকানিকেল পেইন। মেকানিকেল পেইন মানে কিছুমান জিমত যিবিলাক ল'ৰা ছোৱালী যায় আজিকালি, তেখেতসকলে কিবা এটা বেছিকৈ ওজন দাঙি দিলে বা যিটো পশ্চাৰত তেওঁ মানে ওজনটো দাঙিব লাগিছিল হয়তো সেইটো প্ৰপাৰ নাছিল, তাৰ কাৰণে নেক্সট ডে কি হয়, তেওঁ পেইন ফিল কৰে। কাৰণ এইটো আপোনাৰ ধৰক মাচল বা যিটো লিগামেণ্ট আমাৰ হাৰ্ডিবিলাক মানে ৰাজহাড়টোক ধৰি ৰাখে, সেইবিলাকত কেতিয়াবা টিয়েৰ হয় বা ছিঙি যায়, সৰু সৰুকৈ ছিঙি যায়, তেতিয়া পেইন হয়। আৰু সেই পেইনটো কঁকালতে থাকে, তলত নাযায় মানে, সেই জেগাখিনিতে পাব। আৰু যেতিয়া কঁকালখন আমি প্ৰেছ কৰি চাওঁ তেতিয়া দেখা পাওঁ যে সেইখিনি জেগাত পেইন থাকে। এইটো এটা কোৱা হয় মেকানিকেল পেইন বুলি কয়, মেকানিকেল। আৰু এটা মষ্ট কমন হৈছে যে আপোনাৰ ধৰক ডিস্ক, যিটো আপোনাৰ ধৰক লাম্বাৰ ডিস্ক
সকলোৱে জানে বাৰু ধৰক সেইটোত কি হ'ব যেতিয়া লাম্বাৰ ডিস্ক হাৰ্নিয়েশ্যনৰ কাৰণে কেতিয়াবা পেইন হয় সেইটোত মেইনলি ধৰক আপোনাৰ এক চাইডৰ ভৰিত যাব আৰু ভৰিৰ বিষটো কঁকালৰ বিষতকৈ বেছি হ'ব তেতিয়া আপুনি গম পাব লাগিব যে ধৰক মানে ক'ৰবাত ডিস্ক প্ৰব্লেম আছে বা লগত নাৰ্ভ ইৰিটেট হ'লে আপোনাৰ লগত নামনেছ থাকিব চুলে গম নাপায় বা ভৰিখন জিনজিনাই থাকিব এইবিলাক সমস্যা হ'লে আপুনি জানিব যে ডিস্ক প্ৰব্লেম কিবা হৈছে বাকী আৰুতো ধৰক আমাৰ যিডাল মানে কেনেল বুলি কওঁ য'ত আপোনাৰ স্পাইনেল কৰ্ডডাল যায় আপোনাৰ পিছফালেদি ৰাজহাড়ৰ পিছফালেদি সেইখিনি জেগাতো কেতিয়াবা যদি মাচল গ্ৰ'থ বেছিকৈ হয় তাতেও মাচল থাকে কিছুমান সৰু সৰু সেই মাচলবিলাক গ্ৰ'থ হ'লে তেতিয়া সেইটোক আমি লাম্বাৰ কেনেল ষ্টেন'চিছ বুলি কওঁ সেইটো আপোনাৰ কি হ'ব সেইটো আপোনাৰ যেতিয়া আপুনি বেছি টাইম খোজ কাঢ়িব অকণমান দূৰ আগতে বহুত দূৰ খোজ কাঢ়িব পাৰিছিল বাট এতিয়া যেতিয়া আপুনি অলপ খোজ কাঢ়িব তেতিয়া আপোনাৰ কঁকালখন লাগি ধৰিব বা ভৰি দুখন জিনজিনাব বা বিষাব আপুনি ৰেষ্ট ল'ব লগা হ'ব আৰু এইটো মহিলা পেচেণ্টবিলাকত আমি বেছিকৈ দেখোঁ কিয় তেখেতসকলে বেছি টাইম ধৰক থিয় হৈ পেলাই ভাত ৰান্ধে বা সেইখিনি সময়ত তেখেতসকলে কয় যে থিয় হৈ পেলাই ভাত ৰান্ধিব নোৱাৰা হৈছোঁ এনেকুৱাবিলাক সমস্যা আমাক যেতিয়া কয় তেতিয়া আমি ছাছপেক্ট কৰোঁ যে এইটো মানে ধৰক লাম্বাৰ কেনেল ষ্টেন'চিছৰ কাৰণে এনেকুৱা হোৱা যেন মই ফিল কৰোঁ আৰু ইয়াৰ কেনেকুৱা ট্ৰিটমেণ্টবিলাক কেনেকুৱা হয় কঁকালৰ বিষৰ যিবিলাক চিমটমছ আপুনি ইতিমধ্যে ক'লে তো ইয়াৰ যিখিনি চিকিৎসা সেই চিকিৎসা পদ্ধতিখিনি কেনেকুৱা হয় মেইনলিতো মানে কেনেকুৱা হয় যে আমাৰ প্ৰায়ভাগ কঁকালৰ বিষৰ পেচেণ্ট মোৰ দেন 90% পেচেণ্ট আমি ঔষধেৰে ট্ৰিট কৰিব পাৰোঁ তেওঁৰ লাইফষ্টাইল মডিফিকেশ্যন তেওঁৰ ডায়েট মডিফিকেশ্যন তেওঁ যদি অলপ এক্সাৰচাইজ কৰে তেতিয়া 90%ৰ ভাল হয় 90-95% কোনো ধৰণৰ অপাৰেশ্যন নালাগে আৰু আমি ইনিচিয়েলি এটলিষ্ট 1 মাহৰ পৰা 1.5 মাহলৈকে আমি ঔষধ দি চাওঁ মেডিচিন দি চাওঁ যিবিলাকে মাচলবিলাক অলপ লুজ মানে মাচল ৰিলাক্সেণ্ট বুলি কওঁ যিটোৱে মানে মাচল ৰিলেক্স কৰে এনেকুৱাবিলাক ঔষধ দিলে প্ৰায়ভাগ 90-95% পেচেণ্টেই মানে ইম্প্ৰুভ হয় মানে নাথাকেই পিছত কিছুমান ধৰক কিছুমান মেডিকেল ইমাৰ্জেঞ্চি থাকে যিবিলাক ধৰক আমাৰ কঁকালৰ বিষত আমি পাওঁ যেনে ধৰক কেতিয়াবা পেচাব পায়খানা বন্ধ হৈ যোৱা আপুনি লাগি আছে কৰিব পৰা নাই বা কৰিছে যদিও এনেকুৱা ফিল হৈছে যেন আৰু ৰৈ গৈছে ভালদৰে কৰিব পৰা নাই বাৰে বাৰে পেচাব লাগি আছে গৈ আছে বাট ভালদৰে হোৱা নাই সেনেকুৱা হ'লে বা পায়খানা মানে যেতিয়া আপুনি টয়লেট হৈ আছে বাট আপুনি ৰখাব পৰা নাই বা আপুনি গম নোপোৱাকৈ হৈ গৈছে এনেকুৱা যিবিলাক আমি ইনকণ্টিনেঞ্চ বুলি কওঁ এনেকুৱা যেতিয়া ইনকণ্টিনেঞ্চবিলাক হয় তেতিয়া আমি সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চিত পৰে আৰু কেতিয়াবা এনেকুৱা হয় যে কেতিয়াবা কিছুমান পেচেণ্ট আহে যাৰ মানে জেনাইটেল গ্ৰইন এৰিয়া যিটো কওঁ গ্ৰইন এৰিয়া চাৰিও চাইডে যেতিয়া তেওঁ চুলেও গম নোপোৱা হয় সেই বস্তুটোতো এটা মেডিকেল ইমাৰ্জেঞ্চি হয় বা আপোনাৰ আগৰ পৰাই অলপ অলপ মানে উইকনেছ আছিল ধৰক পেইন আছিল উইকনেছ আছিল লাহে লাহে আপুনি দেখিছে যে আপোনাৰ উইকনেছটো বাঢ়ি গৈছে তেতিয়া এইটো এটা মেডিকেল ইমাৰ্জেঞ্চিত পৰে য'ত আপুনি ইমিডিয়েট MRI কৰাব লাগে বা যদি কিবা ডিস্ক থাকে বা কিবা এটা পেথলজি থাকে যাৰ কাৰণে এই সমস্যাবিলাক হৈছে তেতিয়া ইমিডিয়েটলি তাৰ ট্ৰিটমেণ্ট কৰিব লাগে লগতে আৰু কিছুমান আনুষংগিক থাকে যিবিলাক মানে ইমাৰ্জেঞ্চি বুলিয়ে ট্ৰিট কৰা হয় যেনে আপোনাৰ কঁপি কঁপি জ্বৰ উঠা কঁপি কঁপি জ্বৰ উঠি আছে লগতে আপোনাৰ কঁকালৰ বিষ আছে এইটো কেতিয়াবা এইটো বুজায় যে আপোনাৰ হয়তো কঁকালত বা ক'ৰবাত ৰাজহাড়ত ক'ৰবাত ইনফেকশ্যন আছে তেনেকৈ ধৰক আপোনাৰ কেতিয়া আগৰ পৰাই যদি কিবা টিউমাৰৰ আপোনাৰ হিষ্ট্ৰী আছে যে আগত অপাৰেশ্যন হৈছিল এতিয়া নতুনকৈ আপোনাৰ কঁকালৰ বিষ আৰম্ভ হৈছে দেন এইটো এটাও লক্ষণ যে কেতিয়াবা টিউমাৰটো আপোনাৰ ৰাজহাড়লৈকে স্প্ৰেড কৰিব পাৰে সেইটোৰ কাৰণে এইবিলাক কাৰণত আপুনি ধৰক MRI কৰিব লাগে বা এক্সেচিভ ৱেইট লছ হোৱা যিটো আপুনি ভাবা নাছিল ইমান হ'ব ক্ষীণাই গৈছে মানুহে কয় যে বহুত ক্ষীণাইছে সেইবিলাক হ'লে তেতিয়া মানে এটা ইমাৰ্জেঞ্চি বা ৰাতি ৰাতি বহুত টোপনি নাহে বিষতে মানে সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি বাট মই যিটো কৈছোঁ যে আমাৰ কনজাৰভেটিভ ট্ৰিটমেণ্ট যিটো 1 to 1.5 মান্থৰ কাৰণে তাৰপিছতো কেতিয়াবা আমি ইলেক্টিভলি অপাৰেশ্যন কৰিব লগা হয় যদি ডিস্ক থাকে বহুতখিনি বা 1.5 মাহ বা 2 মাহৰ কাৰণে ট্ৰিটমেণ্ট দিছোঁ তাৰে পিছতো তেওঁৰ ধৰক মানে যিবিলাক চিমটম আছিল সেইবিলাক ৰিজল্ভ হোৱা নাই বা কেতিয়াবা এনেকুৱা হয় যে পেইন ইমানেই বেছি যে আপুনি মেডিচিন লৈ আছে বাট আপোনাৰ পেইনৰ কাৰণে আপোনাৰ ডেইলি এক্টিভিটি যিবিলাক আছে যেনে ৰাতি শোৱা বা দিনত আপুনি অফিচ যাব নোৱাৰা বা আপোনাৰ দৈনন্দিন যিখিনি কাম সেইখিনি যদি কৰিব নোৱাৰা হৈ যায় সেই অৱস্থাটো আমি তেতিয়া MRI এখন কৰি পেলাই চাওঁ বা যদি কিবা থাকে তেতিয়াও আমি অপাৰেশ্যনৰ এডভাইচ কৰোঁ
আৰু আজিকালি বহুত মাল্টি মডেলিটি অফ ট্ৰিটমেণ্ট আছে, যেনে অ'পেন চাৰ্জাৰী আছে, এণ্ডস্কোপিক চাৰ্জাৰী। এইবিলাক প্ৰচেছেৰে আমি কম মানে হেৰিৰে আমি মানে বেছি মানে ধৰক কাটা চিঙা নকৰাকৈও আমি তেখেতক অপাৰেশ্যন কৰিব পাৰোঁ মানে, বা সেই যিটো প্ৰব্লেম হৈ থাকে তেওঁৰ সেই প্ৰব্লেমটোৰ পৰা আমি নিৰাময় কৰিব পাৰোঁ। আৰু আপোনাৰ বহু এটা এতিয়াও হয়তো এনেকুৱা কিছুমান মিছা কথা আমি মিথ বুলি ক'ব পাৰোঁ, তেনেকুৱা চলি আছে যে যেতিয়া কঁকালৰ অপাৰেশ্যন কৰে বা তেনেকুৱা ধৰক অস্ত্ৰোপচাৰ কৰে তেতিয়া হয়তো ৰোগীগৰাকী পেৰালাইচিছ হ'ব পাৰে বা দীৰ্ঘদিন ধৰি তেওঁ বিচনাত শুই থাকিবলগীয়া হ'ব পাৰে, মানে তেওঁ উঠিব নোৱাৰে, নিজৰ দৈনন্দিন কাম কাজ কৰিব নোৱাৰে। এনেকুৱা বহু প্ৰশ্ন থাকে, ৰোগীসকলৰ আত্মীয়ৰ মনতো থাকে, ৰোগীসকলৰ মনতো থাকে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে যিটো আমাৰ অপাৰেশ্যন প্ৰচেছ মানে সেই প্ৰচেছটোত আমি যিডাল নাৰ্ভডালক কম্প্ৰেছ কৰি ৰাখে, টিউমাৰ মানে যিটো ডিস্ক বা কিবা এটা পেথলজি যিটো আছে সেইবিলাকক আমি ৰিলিজ কৰি দিওঁ, বা তাৰ পৰা যাতে পাৰ্মানেণ্টলি নাৰ্ভডাল ডেমেজ নহয় সেইটোৰ কাৰণে আমি মানে অপাৰেশ্যনটোত মানে সেই নাৰ্ভডাল ৰিলিজ কৰোঁ। গতিকে এইটো এটা আমাৰ যেতিয়া পেচেণ্ট এজন আহে পেৰালাইচিছ হৈ যাম নেকি, বা গাঁওবিলাকত এইটো এটা বহুত ডাঙৰ মানে সমস্যা যে মানে অপাৰেশ্যনৰ কৈছে মানে পেৰালাইচিছ হৈ যাব, অপাৰেশ্যন নালাগে। আমি যিটো পেচেণ্টত লাগে সেইটোতহে কওঁ, আৰু এইটোৰ পৰা মানে অলমষ্ট 100% ধৰক মানে প্ৰব্লেম নহয়, মানে 100%ৰ প্ৰব্লেম নহয়। কেতিয়াবা ধৰক আপোনাক অপাৰেশ্যন কৰিছোঁ, আপুনি নেক্সট ডে ধৰক বোলে বাইকত উঠি ঘূৰি ফুৰিছে বা ক'ৰবাত মানে বহুত মানে হাৰ্ড ৰাস্তাত মানে আপুনি গাড়ী চলাইছে, তেতিয়া হয়তো কিবা এটা প্ৰব্লেম হ'ব পাৰে। আদাৰৱাইজ আমি যেতিয়া অপাৰেশ্যন কৰোঁ নেক্সট ডেৰ পৰাই আমি তেখেতসকলক কওঁ যে আপোনালোকে খোজকাঢ়ক, বাথৰুমত যাওক, বা যিখিনি আপোনাৰ দৈনন্দিন কাম আছে ঘৰত থাকি পেলাই কৰিব পৰা সেইখিনি আপুনি কৰক। লাহে লাহে আপোনাৰ 3-4 উইকছৰ পিছত লাহে লাহে আপুনি ডিউটি জইন কৰক, আপোনাৰ নৰ্মেল কামখিনি কৰক। আৰু এটা সমস্যা মানুহখিনিৰ আছে, যিখিনি পেচেণ্ট আমাৰ ওচৰত আহে, যে বহুতে আমাৰ ওচৰত আহিব ভয় কৰে নিউৰ' চাৰ্জনৰ ওচৰত, যে গ'লে অপাৰেশ্যনৰ কথা কৈ দিয়ে নেকি, অপাৰেশ্যন লাগিব নেকি। মই আপোনালোকক এই নিউজৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে 99% পেচেণ্টকে আমি ঔষধেৰে ট্ৰিট কৰিব পাৰোঁ। যিজনে অলৰেডি মানে প্ৰব্লেম লৈ আহিছে, বা যাৰ অলৰেডি কমপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, বা যিখিনি ধৰক নাৰ্ভ দুৰ্বল হৈছে, বা মই অলৰেডি যিখিনি আপোনাক ক'লোঁ যে ধৰক যিবিলাক ৰেড ফ্লেগ চাইন বুলি কয়, যিবিলাক মানে ধৰক আপোনাৰ চেঞ্চ নোহোৱা, পেচাব পায়খানাৰ কণ্ট্ৰল নাথাকা, সেইবিলাক পেচেণ্টক আমি কওঁ, এডভাইচ কৰোঁ যে অপাৰেশ্যন লাগে। সেইটোত নকৰিলে আৰু বেছি বেয়াৰ ফালে যোৱা চান্স থাকে। গতিকে সেই সময়তে আমি এডভাইচ কৰোঁ, না কি মানে চব পেচেণ্টক অপাৰেশ্যনৰ কথা কওঁ। আৰু অকল পেইনৰ কাৰণে কোনো ধৰণৰ অপাৰেশ্যন নালাগে। সচৰাচৰ আৰু যিখিনিয়ে বোলে যাৰ ডেইলি এক্টিভিটিজ খতম হৈ গৈছে, বা ডিউটিত যাব পৰা নাই, উঠিব বহিব পৰা নাই, তেতিয়া এটা বেলেগ ইছ্যু। আদাৰৱাইজ যিখিনি ধৰক ঔষধত অকণমান মানে তেওঁৰ সমস্যাবিলাক কমি গৈছে, তেতিয়াতো আমি আৰু লাগিলে 2 মাহ ঔষধ দিওঁ, কিন্তু তাক অপাৰেশ্যনৰ কথা নকওঁ। হয়, যিহেতুকে আৰু এটা প্ৰশ্ন এই মুহূৰ্তত, যিধৰণে কেঞ্চাৰ ৰোগীৰ সংখ্যা বৰ্তমান বাঢ়িছে, ঠিক তেনেধৰণে এতিয়া আমাৰ সমাজত ব্ৰেইন টিউমাৰৰ যিসকল ৰোগী তেওঁলোকৰ সংখ্যাও বৰ্তমান সময়ত যথেষ্ট বাঢ়িছে। এটা কণমানি শিশুৰ পৰা আৰম্ভ কৰি এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিলৈকে বহুসকলৰ দেহত ধৰা পৰিছে। আপুনি যিসমূহ ছিমটমছৰ কথা কৈছে, যিসমূহ প্ৰাৰম্ভিক লক্ষণসমূহ কেনেধৰণৰ হয় এই ব্ৰেইন টিউমাৰৰ ক্ষেত্ৰত? ব্ৰেইনটো আমাৰ গোটেই ব্ৰেইনটোৱে ইম্পৰ্টেণ্ট হয়, আমাৰ গোটেই বডিটো ব্ৰেইনে চলায়। মেইনলি প্ৰতিটো পাৰ্টৰে ইম্পৰ্টেঞ্চ আছে। যদি এটা জেগাত মানে টিউমাৰ এটা হ'ল, মানে তেতিয়া সেই জেগাখিনিৰ যিখিনি ফাংচন থাকে সেইটো নোহোৱা হোৱাটো এইটো প্ৰথম লক্ষণ হয়, যে নিউৰলজিকেল ডেফিচিট বুলি কওঁ। তেতিয়া কি হ'ব, যে হয়তো এখন ভৰি লৰচৰ কৰিব নোৱাৰিব, বা লাহে লাহে উইক হৈ আহি আছে। লগতে আপোনাৰ যিহেতু ব্ৰেইনত টিউমাৰ এটা হৈছে, আমাৰ ব্ৰেইনতো কিছুমান পেইন চেঞ্চিটিভ মানে ষ্ট্ৰাকচাৰ থাকে, যাৰ পৰা আমাৰ হেডেক হ'ব। মানে মেইনলি আপোনাৰ ৰাতিপুৱা মানে হেডেকটো বেছি হয়, আৰু লগতে আপোনাৰ বমি বমি ভাৱ থাকিব ব্ৰেইনত। মানে যেতিয়া টিউমাৰ হয় বমি বমি ভাৱ থাকে, আৰু বমি হোৱাৰ চান্স বহুত বেছি থাকে। আৰু সেইটো ৰাতিপুৱা বমি হয়, আৰু বমি হ'লে আপুনি দেখা পাব যে ছিমটমখিনি কিছু পৰিমাণে ৰিলিভ হৈছে। আৰু এটা ধৰক ব্ৰেইন টিউমাৰ বা এনেকুৱা যিবিলাক ৰোগী থাকে, সেইবিলাকৰ আন এটা সমস্যা হৈছে মেমৰি লছ হোৱা, কথা পাহৰি যোৱা। যেতিয়া বহুত ডাঙৰ হৈ যায় টিউমাৰটো, তেতিয়া ধৰক তেওঁৰ মেমৰি লছ হয়, কথা পাহৰে। আৰু কিছুমানত দেখিছোঁ আপোনাৰ মানে নিউ অনচেট মানে চিজাৰ, মানে মিৰ্গি লৈ পেলাই আহে,
মিৰ্গীৰ মানে ধৰক হাত ভৰি কঁপি পৰি যায়, বেহুচ হৈ যায়। মানে যেতিয়া আপোনাৰ মোৰ দেন 30 ইয়াৰ্ছৰ ওপৰত যেতিয়া ফাৰ্ষ্ট টাইম কেতিয়াবা মিৰ্গীৰ লক্ষণে দেখা দিয়ে, তেতিয়া এটা ডাউটফুল কেছ যে কিবা ব্ৰেইনৰ পেথলজি বা কিবা টিউমাৰ চিউমাৰ হ'ব পাৰে, মানে যাৰ কাৰণে এনেকুৱা সমস্যাবিলাক হৈছে। যেনেকৈ আপুনি জনাইছে যে যিখিনি প্ৰাৰম্ভিক লক্ষণ আপুনি ইতিমধ্যে জনাইছে, গতিকে এইখিনি সমস্যা যদি সন্মুখীন হয় তেতিয়াহ'লে ৰোগীসকলে তাৎক্ষণিক চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। দ্বিতীয়টো প্ৰশ্ন এই মুহূৰ্তত লৈ আহিছোঁ যে বহু সময়ত দেখা যায় যে এনেকুৱা ভয় কৰে ৰোগীসকলে যে যেতিয়া ব্ৰেইন টিউমাৰৰ ট্ৰিটমেণ্ট কৰা হয়, যেতিয়া অস্ত্ৰোপচাৰ কৰা হয়, হয়তো সেয়া ভয়াৱহ হ'ব পাৰে বা বিপদজনক হ'ব পাৰে, প্ৰাণনাশ পৰ্যন্ত হ'ব পাৰে। এনেকুৱা বহু প্ৰশ্ন বা বহু ভয় থাকে ৰোগীসকলৰ মনত। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মেইনলি এতিয়া যিখিনি মানে ধৰক আমাৰ চিকিৎসা বিজ্ঞানৰ যিখিনি এডভান্স হৈছে, মানে এতিয়াতো বহুতখিনি আমি ক'ব পাৰোঁ যে টিউমাৰ এটা বহুত বেয়া বেমাৰ নহয়। কেতিয়াবা বহুত তাৰ গ্ৰেড অনুযায়ীও কথা থাকে, যে ধৰক গ্ৰেড 1 গ্ৰেড 2 বিলাক আমি মানে ধৰক প্ৰায় টোটেল যদি গোটেই টিউমাৰটো ৰিমুভ কৰি দিব পাৰোঁ, তেতিয়া দেখা পায় যে মানে ধৰক লংগিভিটি যিটো লাইফ জীয়াই থকাৰ যিটো থাকে, মানে সেইটো অলমষ্ট নৰ্মেল মানুহৰ নিচিনাই হৈ যায়। যেতিয়া গ্ৰেড 3 গ্ৰেড 4 হয়, তেতিয়া ধৰক তাৰ ৰেডিয়েশ্যন লাগে আৰু টিউমাৰটো ৰিকাৰেঞ্চ হোৱাৰো চান্স থাকে। বাট আৰু এটা কাৰণ থাকে যে ধৰক টিউমাৰৰ কেতিয়াবা কিছুমান টিউমাৰ বেয়া থাকে, কিছুমান ভাল থাকে। যদি কিছুমান ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰত ইনভলভ হয়, যিবিলাক আপোনাৰ ধৰক উশাহ নিশাহ বা আপোনাৰ হাৰ্টৰ যিবিলাক পাৰ্টে আপোনাৰ ব্ৰেইনৰ যিটো পাৰ্টে আপোনাৰ ধৰক হাৰ্টক পৰিচালিত কৰে, মানে সেইবিলাক যেতিয়া পাৰ্টত যেতিয়া মানে টিউমাৰ হয়, যেনে ব্ৰেইন ষ্টেম বুলি কয়, যিটো ব্ৰেইন ষ্টেমত যেতিয়া টিউমাৰ হয়, তেতিয়া সেইবিলাক এৰিয়াত হ'লে মানে অকণমান ৰিক্সি হয়। আদাৰৱাইজ বাকী ওপৰত যেতিয়া অকণমান ব্ৰেইন টিউমাৰটো যেতিয়া ধৰক আপোনাৰ লাওখোলা যিটো আমি স্কাল বুলি কওঁ, স্কালৰ ওচৰে পাজৰে যিখিনি টিউমাৰ থাকে, সেই টিউমাৰখিনিৰ প্ৰগন'চিছ খুবেই ভাল। অপাৰেশ্যন কৰাৰ পিছত তেওঁ অলমষ্ট নৰ্মেল লাইফ জীয়াব পৰা হৈ যায়। আনলেছ তেখেতৰ যিখিনি ধৰক উইকনেছ থাকে, কেতিয়াবা টিউমাৰটোৱে যদি ধৰক য'ৰ পৰা আপোনাৰ ধৰক আপোনাৰ মানে মটৰ আপোনাৰ হাত ভৰি যিটো পৰিচালনা হয়, সেই পাৰ্টবিলাক যদি ইনভলভ নহয়, তেতিয়া আপুনি এটা নৰ্মেল লাইফ জীয়াবই পাৰে। এক্সেছ ধৰক কেতিয়াবা ধৰক কিছুমানৰ ধৰক কথা পাহৰা, এইবিলাক বয়সৰ লগত অট'মেটিক চবৰে হ'ব। যিবিলাক ধৰক টিউমাৰ থাকে বা টিউমাৰ নাথাকে, সেইবিলাকৰো মানে কথা পাহৰা বা এই সমস্যাবিলাক আহিবই। কিন্তু এনেকুৱা নহয় যে টিউমাৰ আছে কাৰণে এইটো হৈছে। আৰু এইটো এটা আমাৰ মানে মানুহখিনিৰ এটা বহুত ডাঙৰ এটা ভুল ধাৰণা যে মানে টিউমাৰ হ'ল মানে আৰু পেচেণ্টজন গ'ল আৰু মানে আৰু নাবাচে। এনেকুৱা নহয়। আপোনাৰ প্ৰায়ে আজিকালি চব হস্পিটেলতে প্ৰায় টিউমাৰ হৈয়ে থাকে, টিউমাৰ অপাৰেশ্যন, আৰু ইয়াৰ প্ৰগন'চিছ আমি খুবেই ভাল দেখোঁ মানে। হয়, আৰু এটা প্ৰশ্ন, এটা মোৰ বোধেৰে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব, কিয়নো ধৰি লওক এগৰাকী ৰোগীৰ ব্ৰেইন টিউমাৰ অপাৰেশ্যন হৈ গ'ল, অস্ত্ৰোপচাৰ হৈ গ'ল। সেই ৰোগীগৰাকীয়ে কিমান সময়ৰ পাছত চিকিৎসকৰ সৈতে পুনৰ এবাৰ আমি চেকআপৰ কথা কওঁ, বা তেওঁ কিমান সময়ৰ মূৰে মূৰে চেকআপ কৰি থকাটো জৰুৰী? মানে আমি যেতিয়া এটা পেচেণ্ট অপাৰেশ্যনৰ পিছত ডিছচাৰ্জ কৰোঁ, তেখেতক আমি 2 উইকছ মানত এবাৰ মাতোঁ। 2 উইকছত মাতোঁ কিয়, যিটো ধৰক টিউমাৰ আছিল সেইটো আমি বায়পচি কৰিব দিওঁ। বায়পচিত কি ৰিপৰ্ট আহে সেইটো আমি চাই লওঁ, আৰু সেই হিচাপে আমি নেক্সট প্লেন কৰোঁ যে সেই পেচেণ্টটোক ৰেডিয়েশ্যন লাগিব নেকি বা কেমো লাগিব নেকি। কেমোথেৰাপিও লয়। বহুতে হয়তো নাজানে, ব্ৰেইন টিউমাৰতো কেমোথেৰাপি লাগে বা ৰেডিঅ'থেৰাপি লাগে। আমি যেতিয়া দেখোঁ যে গ্ৰেড 3 গ্ৰেড 4 টিউমাৰ হয়, আৰু কিছুমান গ্ৰেড 2তো লাগে, গ্ৰেড 2 টিউমাৰতো লাগে, যেতিয়া আমি দেখোঁ যে সেই টিউমাৰটোক ধৰক মানে ৰেডিয়েশ্যনৰ প্ৰয়োজন হ'ব, আমি ইমিডিয়েটলি তেখেতক কওঁ যে নেক্সট আপোনাৰ ট্ৰিটমেণ্ট এইখিনি হ'ব, ৰেডিয়েশ্যন লাগিব বা নেক্সট আৰু এইখিনি কৰিব লাগিব। তেতিয়া আমি ধৰক তেখেতক মাতোঁ ইনিচিয়েলি 2 উইকছত। তাৰে পিছত যেতিয়া ধৰক তেখেতে কিবা সমস্যাত ভোগে বা আজি আৰু কিবা প্ৰব্লেম পাই আছে, আৰু বহুতে ভয়ো কৰে ন, ব্ৰেইন টিউমাৰ অপাৰেশ্যন হৈছে, তাৰ কাৰণেও ভয়তেও কিছুমান আহে যে আমি এটলিষ্ট ডক্টৰক মানে কণ্টেক্ট কৰি থাকোঁ, যাতে মানে লগ কৰি থাকোঁ যাতে ফ্ৰিকুৱেণ্টলি। তেতিয়া মানে কি হয়, তেখেতে সকলেও মানে এটা মনত সাহস পায় যে ডক্টৰজনে কৈছে যে একো চিন্তা কৰিব নালাগে বা কিবা লাগিব। তেতিয়া মানে তেখেতসকলে অলপ মনত সাহস পায়। সেইটোৰ কাৰণে আমি মানে তেখেতসকলক নেক্সট যেতিয়া তেখেতসকলে বিচাৰে তেতিয়া আহিলে হ'ল বুলি কওঁ আৰু। আৰু আপোনাৰ দেখা যায় যে কেমোথেৰাপি আৰু যিটো ৰেডিঅ'থেৰাপিৰ কথা আপুনি কৈছে, এইটোক লৈও বহুখিনি মিথ চলি থাকে, বা বহুতে ক'ব বিচাৰে যে কেমোথেৰাপি লোৱাৰ পিছত ৰোগীগৰাকী পূৰ্বতকৈ বেছি অসুস্থ হৈ পৰে, ৰোগীগৰাকীৰ দেহত অন্যান্য ৰোগ ধৰা পৰে বা তেখেতৰ আনুষংগিক বহু সমস্যা আহি পৰে। এনেকুৱা ক্ষেত্ৰত আপুনি কি ক'ব?
মানে কেতিয়াবা ধৰক পেচেণ্টৰ কণ্ডিশ্যনটো ইমানেই বেয়া থাকে যেতিয়া আমাৰ ওচৰত আহে, যিহেতু আমাৰ লেক অফ এৱেৰনেছ, আমাৰ মানুহখিনিৰ মানে এতিয়াও এৱেৰ হোৱা নাই যে ব্ৰেইন টিউমাৰ কি বস্তু বা মূৰৰ বিষ হৈ আছে, তেখেতসকলে ধৰক পেচেণ্টটো ঘৰতে ছমাহ ধৰি পেলাই থৈ দিয়ে বা হ'ব ঠিক ওচৰৰ পৰা ফাৰ্মাচীৰ পৰা এটা টেবলেট খুৱাই কিবা কৰে, এনেকৈ কৰোঁতে কৰোঁতে টিউমাৰ ইমান ডাঙৰ অৱস্থা হয় যে মানে ধৰক অপাৰেশ্যন কৰাৰ পিছতো বহুত বেয়া অৱস্থা হয় মানে। তেতিয়া আমি ইমিডিয়েটলি তেখেতক ৰেডিয়েশ্যনৰ কাৰণে ক'ব নোৱাৰোঁ, বাট আমি পঠালেও ৰেডিঅ'থেৰাপি নিদিয়ে, কাৰণ তেওঁৰ কণ্ডিশ্যন জেনেৰেল হেল্থটো ইমান বেয়া যে তাতে আৰু ৰেডিয়েশ্যন দিয়া বা কেমো দিয়াৰ কথা নাহে। অকণমান সুস্থ হ'লে নিশ্চয় ৰেডিয়েশ্যন দিয়ে বা কেমোথেৰাপি দিয়ে। কিছুমান প্ৰব্লেম আহিবই, যিকোনো মেডিচিন আপুনি ধৰক লৈ থাকিলে তাৰ এটা ছাইড এফেক্ট থাকিব, বাট যদি সেইটো আমি তাৰ লাইফটোত যদি বেছি ইম্পেক্ট দিয়ে, যে ধৰক তেওঁৰ লংগিভিটিত হয়তো বেছি ইম্পেক্ট দিয়ে, তেতিয়াহ'লে আমি সেইটো ৰেডিঅ'থেৰাপিৰ কাৰণে আমি কওঁ। কাৰণ ইনিচিয়েলি ৰেডিঅ'থেৰাপি ল'লে অলপ গা বেয়া লাগিব, মূৰ বেয়া লাগিব বা মূৰ কেতিয়াবা বমি বমি ভাৱ হ'ব, বাট সেই বুলি আৰু তেওঁৰ জীৱনটোক আমি ৰিস্ক ল'ব নোৱাৰোঁ। তেতিয়া আমি মানে তেখেতক বুজাওঁ, যে কাউন্সিল কৰোঁ যে আপোনালোকে লৈ থাকক, অকণমান বেয়া লাগিব বা মেডিচিনখিনি লৈ থাকিব লাগিব, লাহে লাহে এডজাষ্ট হৈ যায় বডিটোৱে, মানে সেইটো এডজাষ্ট কৰি লয় মানে লাহে লাহে এইখিনি, মানে পিছত আৰু প্ৰব্লেম ইমান নাথাকে, মানে ইনিচিয়েলি অলপ থাকে বাৰু। আৰু এটা প্ৰশ্ন, যেতিয়া আপোনাৰ ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰ হৈ যায়, তাৰ পিছত আৰু সেই টিউমাৰ ৰিগ্ৰ'থ হোৱাৰ কিবা সম্ভাৱনা থাকে নেকি ৰোগীগৰাকীৰ দেহত? এনেইতো চাওক, যেতিয়া আমি এটা গ্ৰেড 3 গ্ৰেড 4 অপাৰেশ্যন হয় টিউমাৰটো, আমিতো পিছত গম পাওঁ যে টিউমাৰটো কি বা বায়'পচিত কি আহে, গ্ৰেড 3 গ্ৰেড 4টো আমি পিছত গম পাওঁ। কেতিয়াবা ইমান এগ্ৰেছিভ টিউমাৰ থাকে যে যেতিয়া অপাৰেশ্যন কৰোঁ তেতিয়া হয়তো গোটেই টিউমাৰটো উলিয়াব গ'লে হয়তো পেচেণ্টটোৰ লাইফ ৰিস্ক আহি যায়। তেতিয়া আমি কিছু পৰিমাণে আপোনাৰ ধৰক টিউমাৰ মানে ধৰক তেতিয়া আমি এটলিষ্ট নিয়াৰ টোটেল ৰিছেকশ্যন কৰোঁ, যেনে ধৰক 95% টিউমাৰ আমি উলিয়াই দিওঁ। আৰু ব্ৰেইনৰ প্ৰতিটো পাৰ্টেই ইম্পৰ্টেণ্ট, যিমান পাৰোঁ আমি ব্ৰেইনটো ছেভ কৰিব চেষ্টা কৰোঁ, যাতে নৰ্মেল ব্ৰেইনখিনি যাতে বাচি থাকে। টিউমাৰ কিবা অকণমান ৰ'লেও কথা নাই, কিন্তু নৰ্মেল ব্ৰেইনটো যদি ধৰক ইনজুৰি হয়, তেতিয়া পষ্ট অপাৰেটিভ কমপ্লিকেশ্যন বহুত বেছি হয়। এইটো এনেকুৱা নহয় যে আপোনাৰ আঙুলি এটাত ধৰক টিউমাৰ হৈছে, আপুনি আঙুলিটো কাটি দিছে, বাকী আঙুলিৰে আপুনি কাম চলাব, বাট ব্ৰেইনৰ প্ৰতিটো পাৰ্টেই ইম্পৰ্টেণ্ট। কেতিয়াবা কি হয়, বহুত বেছি এগ্ৰেছিভ টিউমাৰ থাকে, যেনে গ্ৰেড 3 গ্ৰেড 4, সেইবিলাক টিউমাৰৰ পৰা কেতিয়াবা আৰু ৰিগ্ৰ'থ হয়, মানে আফটাৰ ৰেডিয়েশ্যন অলছ', মানে মেইনলি ৰেডিয়েশ্যনেই ট্ৰিটমেণ্ট হয় গ্ৰেড 3 গ্ৰেড 4ত, বাট কেতিয়াবা ইমান বেয়া অৱস্থাত আহে যে মানে ধৰক মানে বায়'পচি ইম্পৰ্টেণ্ট হয়, যে টিউমাৰটো কি হয় সেইটো জানাৰ কাৰণে আমি অপাৰেশ্যন কৰিব লগা হয়। কৰাৰ পিছত আমি যেতিয়া দেখোঁ যে গ্ৰেড 3 গ্ৰেড 4 সেনেকুৱা টিউমাৰ হয় বা হাই গ্ৰেড টিউমাৰ যিটো হয়, তেতিয়া আমি ৰেডিয়েশ্যনৰ কাৰণে পঠাওঁ। ৰেডিয়েশ্যনৰ পিছত কেতিয়াবা দেখোঁ যে আৰু টিউমাৰটো গ্ৰ'থ হয়, তেতিয়া আৰু ধৰক অপাৰেশ্যন লাগে। অপাৰেশ্যন কৰি যেতিয়া আমি টিউমাৰটো আৰু ডিকম্প্ৰেছ কৰোঁ বা এক্সিজন কৰিব পাৰিলেতো খুবেই ভাল, কেতিয়াবা নোৱাৰি কাৰণ লাইফ ৰিস্ক থাকি যায় পেচেণ্টৰ, তেতিয়া আৰু ধৰক কেমো ল'ব লগা হয় বা ৰেডিঅ'থেৰাপি ল'ব লগা হয়। মানে আৰু যেতিয়া হাই গ্ৰেড টিউমাৰ হয়, এনেও লাইফ লংগিভিটি যিটো থাকে সেইটো এনেও কমি আহে, ধৰক এৰাউণ্ড 2-3 ইয়াৰ্ছ, কিছুমান টিউমাৰ লৈ পেলাই 2-3 ইয়াৰ্ছ মেক্সিমাম, আৰু তাৰে পিছত ধৰক আৰু পেচেণ্টটো এনেও নাবাচে, যিটো ধৰক টিউমাৰৰ কাৰণে যিটো সমস্যা হয় মানে। আৰু এটা প্ৰশ্ন এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যেতিয়া এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ হয়, ব্ৰেইন টিউমাৰ অস্ত্ৰোপচাৰ হয় বা তেখেতক যি ৰেডিঅ' ট্ৰিটমেণ্ট দিয়া হয় বা কেমো ট্ৰিটমেণ্টৰ দিয়া হয়, তাৰ পিছৰ কেনেকুৱা আনুষংগিক সমস্যাৰ সন্মুখীন হয় বা কেনেকুৱা লক্ষণসমূহ তেওঁৰ শৰীৰত দেখা যায় ৰোগীগৰাকীৰ ক্ষেত্ৰত? এইটো মেইনলি ডিপেণ্ড কৰে যে ধৰক কোন পাৰ্টত, কোনখিনি মানে পাৰ্টত আমাৰ মানে ব্ৰেইন টিউমাৰটো আছিল। মানে ধৰক আমাৰ লেফ্ট ছাইডৰ ব্ৰেইনটোৱে আমাৰ ৰাইট ছাইডটো কণ্ট্ৰল কৰে, ৰাইট হাত ভৰিৰ পাৱাৰ গোটেইখিনি কণ্ট্ৰল কৰে, আৰু ৰাইট ছাইডৰ ব্ৰেইনে লেফ্ট ছাইডৰ পাৱাৰখিনি বা সেইখিনি কণ্ট্ৰল কৰে। এতিয়া যেতিয়া ধৰক আপোনাৰ এটা টিউমাৰ ৰাইট ছাইডে থাকিল বা লেফ্ট ছাইডে থাকিল, সেই টিউমাৰটো যেতিয়া অপাৰেশ্যন হয়, তাৰে পিছত ধৰক অলৰেডি যদি ধৰক তেওঁৰ মটৰ যিখিনি ধৰক আমাৰ হাত ভৰি চলাচলত যিটো সহায় কৰে, সেই পাৰ্টখিনিত টিউমাৰ হ'লে অলৰেডি তেওঁৰ উইকনেছ ষ্টাৰ্ট হৈ যায়, মানে অপাৰেশ্যনৰ আগতেই ষ্টাৰ্ট হয়, যাৰ কাৰণে কি হ'ব পাৰে, অপাৰেশ্যনৰ পিছতো তেওঁৰ সেই উইকনেছটো থাকি যাব পাৰে। আৰু এটা হয় কি যে ব্ৰেইনত টিউমাৰ হ'লে ব্ৰেইনৰ প্ৰেছাৰটো বাঢ়ে, তেতিয়াহে তেওঁ গম পায় ন যে তেওঁৰ হেডেক হৈছে, মূৰৰ বিষ হৈছে। তাৰপিছত তেওঁ লাহে লাহে MRI কৰে, CT স্কেন কৰে। যেতিয়া আমাৰ মূৰৰ বিষ হয়
বা মূৰৰ প্ৰেছাৰটো বাঢ়ে, এইটোৱে আমাৰ চকুলৈকে মানে প্ৰভাৱ দেখুৱায়। মানে কি হয়, যেতিয়া মূৰৰ প্ৰেছাৰ বাঢ়ে, এইটো আপোনাৰ যিটো মূৰত এটা পানী থাকে, সেই পানীটো আমাৰ চকুৰ ৰেটিনালৈকে বিয়পি থাকে। যেতিয়া মূৰত প্ৰেছাৰ বাঢ়ে, এইটোৱে আপোনাৰ ধৰক চকুত কি কৰিব পাৰে, যে ধৰক আপুনি ধোঁৱা দেখা, ভালদৰে দেখা নোপোৱা হোৱা, আগতে যেনেকুৱা স্পষ্ট দেখিছিল হয়তো এতিয়া দেখা নোপোৱা, এইবিলাক সমস্যা হ'ব পাৰে। আৰু কি বহুত ৰেয়াৰ কেছত আমি ধৰক ৰেয়াৰ বুলি নকওঁ বাৰু, কমনে হয় কেতিয়াবা মেমৰি লছ হোৱা, যে কিছুমান কথা তেওঁ পাহৰি গৈছে, অপাৰেশ্যনৰ আগৰ কিছুমান কথা পাহৰি গৈছে, বা ৰাতিপুৱা কি খাইছিল তেওঁ গম নাপায়। আৰু কেতিয়াবা এনেকুৱাও হয় যে তেওঁ ধৰক উইক হৈ যায় মানুহজনী। আৰু এটা সমস্যা হ'ল কি, যে ব্ৰেইন টিউমাৰটো যেতিয়া ধৰাত পৰে, অলৰেডি মানুহজন ভাগি পৰে যে মোৰ জীৱনটো চেছ আৰু। সেনেকুৱা নহয় একচুৱেলি, বহুত দিনলৈকে বহুত মানুহ জীয়াই থকা আমি দেখিছোঁ ব্ৰেইন টিউমাৰ লৈ পেলাই। আৰু কেতিয়াবা লাক ভাল থাকিলে, সৰু টিউমাৰ ওপৰতে থাকিলেতো আৰু মানে কথাই নাই, তেওঁ নৰ্মেল লাইফ জীয়াব পাৰে। গতিকে এনেকুৱা নহয় যে চব পেচেণ্টৰে চব সমস্যা হয়। মই এটা অভাৰঅল টিউমাৰৰ ওপৰত বা ব্ৰেইনৰ ওপৰত এইখিনি সমস্যা হ'ব পাৰে বুলিহে কৈছোঁ, চব টিউমাৰতে নহয়। প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ পিপলছ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান পিপলছ হেল্থ ৰিপৰ্ট। আজি আমি নিউৰ'চাৰ্জনগৰাকীৰ পৰা বহুখিনি সমস্যাৰ কথা জানিলোঁ, বা ব্ৰেইন টিউমাৰৰ কথা আমি জানিলোঁ, কেনেকুৱা আনুষংগিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, এই সকলোবোৰ বিষয় সন্দৰ্ভত আমি আলোচনা কৰিলোঁ। পুনৰ নতুন এটা অনুষ্ঠানৰ সৈতে আমি লগ হ'ম, নতুন এগৰাকী চিকিৎসকৰ সৈতে আমি কথা পাতিম, নতুন স্বাস্থ্যৰ সন্দৰ্ভত আমি নতুন স্বাস্থ্যজনিত বহু সমস্যাৰ কথা আমি পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ লগে লগে অনুষ্ঠানৰ মাজৰ পৰা মই দীপাৱলী শৰ্মাই বিদায় লৈছোঁ। চাই থাকিব পিপলছ নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান পিপলছ হেল্থ ৰিপৰ্ট। ধন্যবাদ।